এ মাহীয়ে চাইকেল চলালে ঐ মৰাকেইটা তহঁতি পিছলৈ গৈ থাক গাঁৱৰ ওপৰতে উঠিবগৈ এতিয়া চাইকেলখন একে ঠাইতে ৰৈ আছে হৈছে গৈ থাক আৰু তেনেকৈ গৈ থাক ভিডিঅ'টো সোঁ মাজত মোক একেবাৰে ধুনীয়াকৈ উঠাই থাক গুটি তই ঠেল পুৰা জোৰে এইজনী আকৌ কোন পিটিকনি ল'ৰাসোপাৰ লগত কিখন ধেমালি কৰিছে হয় আইও যিডাল হে গা এইখন চাইকেলত উঠি দিছে চাইকেলে ভাঙি থাকিব দেখোন এতিয়া হয় গাঁৱৰ ৰাস্তাত কিখন কৰি ফুৰিছে বাৰু এই মতা মানুহবোৰে দেখিলে কি বুলি ক'ব বাৰু এজনী ক'ৰ মতা কালো এজনী ওলাই দেখি বাৰু এজনী হয় মাহী ৰৈ নিদিব মই ধুনীয়াকৈ ঠেলি গৈ আছোঁ আপুনি মাত্ৰ হেণ্ডেলডাল পোনাই যাওক কি মজা ভিডিঅ' হ'ব জানো মাহীৰ লগতে মোকো উঠাবি আকৌ গুটি কি কৰিছ হয় মাজ ৰাস্তাত নতুন চাইকেল কিনিলি বুলি কোৱা শুনিছিলোঁ এইখনে হপাই ন খালি ইয়াৰ পৰা পৰিব লাগিলে ধেমালি কৰোঁতে তোৰ লগৰীজনীয়ে বৰ বেয়াকৈ ঠেকেচনি খাব আকৌ দেই এই পাত কাটি মূৰ্তিজনীয়ে যি দেখিছোঁ মোকেই শুনালে বহুত দিনৰ মূৰত শুনিলোঁ এনেকুৱা বেকা বেকি কথা শুনাই থাক যি ক'বলগীয়া আছে কৈ থাক গাঁৱতনো মই কেইদিন থাকিম থকা দিনকেইটা ধুনীয়াকৈ ফূৰ্তি কৰি মেলি যাব পালেই হ'ল মোক গুটি সখী একজনহে লাগিলে নি কথাটো শুনি কিন্তু পেটে বৰ ভাল পালোঁ দেই মোক আকৌ বহুতে বেয়া নোসোমোৱা দেখি বৰলি হ'লোঁ বুলিহে জোকাবলৈ ধৰিছিলে এতিয়া আপুনি যি দেখিছোঁ গুটিৰ লগৰ বুলি কৈ দিলে যেতিয়া আৰু বহুত কেইবছৰলৈকে মই বেয়া নোসোমোৱাকৈ থাকিবলৈ পাৰিম বৰ ভাল লাগিলে দেই বৰ ভাল লাগিলে কথাটো শুনি ঠেল গুটি ঠেল মাহী ঠেলিছোঁ আপুনি মাত্ৰ কাৰো কথা নুশুনাকৈ ধুনীয়াকৈ চাইকেলখন আগলৈ পোনাই গৈ থাকক আমাৰ ভিডিঅ'টো হ'লেই হ'ল ধুনীয়াকৈ এই ছটি আকৌ গোটেই মাহীয়েকহে নি ঠিকেই মনত পৰিছে এই পুলিচত কৰা এজনী হপায় সেইজনীহে বৰ মতা কালৰ নিচিনাকৈ যি টি কামবোৰ কৰি ফুৰে বোলা শুনিছিলোঁ সেইজনীয়ে হ'বলা এনেই কৈ পালোঁ চাকৰি কৰা মানুহ ধেত তেৰিকা বৰ ভুল কাম কৰিলোঁ সেই ধানবোৰ লাহে লাহে ধুনীয়া হৈছেগৈ ন আগতে এইডৰা দেখোন অৱস্থাই নাছিলে বৰষুণ দিয়াৰ পিছৰ পৰা লাহেকৈ উঠিছেগৈ আৰু ভগৱানৰ কৃপাত ভাল হৈছেগৈ আৰু এতিয়া যি কি নহওক বৰষুণ যাকে আমাৰ জীৱনটোৱে বচাই দিলেও নহ'লে মানুহবোৰে যেনেকৈহে কয় বুজিছানে সেই ৰ'দ দিয়াকেইদিন যে বৰষুণ নিদিয়াকেইদিন একেবাৰে বৰষুণৰ মুখ নেদেখিমেই যেন লগা নাছিলে জানো ওলাই যাওঁতে ইটোৱে এষাৰ ক'ব সিটোৱে এষাৰ ক'ব এটাই বোলে এইবাৰ দেশত আকালহে আছে এইবাৰ ধান খেতি নহয়েই চাউলৰ দাম বোলে 2-3 গুণ বাঢ়িব সেইবোৰ কথা শুনি মূৰটোৱে গৰম হৈ গৈছিলে ভগৱানে আমাৰ নিচিনা দুখীয়া মানুহক অকণমান দেৰিকৈ হ'লেও চাই বুজিছে কঠীয়া তোলাৰ পৰা ৰোৱালৈকে ইমানবোৰ কষ্ট কৰি থৈছোঁ ভগৱানে কওঁ বুলিলে ইমান বেয়া কাম এটা কৰি নেপেলাই আৰু আমাৰ লগত নে কি কয় ব'লক ঘৰলৈকে যাওঁ ইয়াত ৰখি থাকিনো কি কৰিব দেখিলে দেখোন ধান ধুনীয়া হৈছে আপুনি বজাৰ ফালেও যাম বুলি কৈছিলে নহয় ব'লক নহ'লে ইহঁত দুটা আহিলেগৈ জানো ক'ৰবালৈ ওলাই যোৱা দেখিছিলোঁ নহয় কোলালীজনী অহাৰ পৰাই গুটি যে একেবাৰে পঢ়াত মনে নবহা হৈ থাকিলেও ইমান যে ভাল পায় মাহীয়েকক গোটেই ভাল নাপাব কেলে আকৌ মাহীয়েকক তাইক ইমান মৰম কৰে দেখা নাই ইহঁত দুটা ফিল্ডলৈ গৈছিলে কিবা ভিডিঅ' নে কি বনাইগৈ বোলে এইজনী যে অকল এইবোৰতে লাগি থকা দেখিছোঁ কিনো চাকৰি কৰিছে তাইহে জানে আৰু কেতিয়ানো ভিডিঅ' বনাই কেতিয়ানো ডিউটি কৰে তাইহে জানে আৰু দেই এই বলা কিনো কথাবোৰ কৈ আছা হয় তাই কিবা এতিয়া সৰু ছোৱালী হৈ আছে নি তুমি সেইবোৰ কথাক লৈ মাথা মাৰি থাকিবলৈ তাই চবফালে নিজে ধুনীয়াকৈ চম্ভালি থাকিব পৰা ছোৱালী হ'ল পথাৰলৈ ওলাই আহিলে পটকৈ ঘৰলৈ যাবলৈ মনেই নাযায় কাইলৈ ৰাতিপুৱা অকণমান সোনকালে উঠি এইখিনিলৈ আকৌ আহিব লাগিব কি ধুনীয়া বতাহ মাৰি আছে এৰি থৈ যাওঁ কেনেকৈ বাৰু যি কি নহওক বজাৰৰ পৰা এপাক আহি লওঁগৈ খোলালীজনীও আহি আছেহি তাই আকৌ যি পাওঁ সৰু সুৰাকৈ কিবা এটা দিব লাগিব ইমান দিনৰ মূৰত আহিছে এই গুটিডালেতো মাথাটো চুবাবলৈ আছেই পূজা বুলি কাপোৰ লাগে বুলি কৈ মূৰটো খাবলৈ আছেই যি কি নহওক তালৈও কিবা এটা আনি থ'ব লাগিব নিজে কোৱাৰ আগতে আনি থৈ দিয়াই ভাল হ'ব এই তাইলৈ মইনো কি আনিম হয় তুমি নিজে গৈ লৈ আহিবগৈ নহ'লে পূজা আগে মইনো মাইকী মানুহৰ ব্লাউজটো বাঢ়ি আৰু কি কিনি পাইছোঁ হয় ভালকৈ নেজানিম নহয় মই তাইলৈ বস্তু কিনিবলৈ এই মানুহজনকো কথাবোৰ ক'লে বুজিয়ে নাপায় নে কিয়ে নে মইনো এটা বস্তু আনিবলৈকে আকৌ বজাৰলৈ কেলৈ গৈ থাকোঁ হয় আপুনিয়ে লৈ আহিবচোন কুৰ্তি বুলি ক'ব আকৌ কুৰ্তি দোকানীবোৰক ক'লেই গম পাই যাব গুটিৰ কাৰণে য'ৰ পৰা কাপোৰ কানি কিনিবলৈ সোমাব তাতে ক'ব কুৰ্তি দিয়ক বুলি কুৰ্তি ভালকৈ মনত থৈ লওক দোকানীবোৰে উলিয়াই দিব নহয় আপোনাক ছোৱালী মানুহে পিন্ধা কাপোৰ তেওঁলোকে গম পায় নহয় 29-30 বছৰ ছোৱালীৰ কাৰণে লাগে বুলি ক'ব এই হ'ব দিয়া ইমান মহাভাৰতখন গাব নালাগে মনত থাকিল কুৰ্তি মই বেছি দূৰলৈকে নাযাওঁ নহয় চাৰিলিটাহে আনিম কিন্তু কেনেবাকৈ যদি কিবা এটা আনি পাওঁ ভুলতে পচন্দ নোহোৱা বস্তু তেতিয়াহ'লে কিন্তু ঘূৰাবলৈ তুমিহে যাব লাগিব এতিয়াই কৈ থ'লোঁ এই মানুহজন সঁচাকৈ বৰ অকৰা হৈ আছে দেই সাধাৰণ বস্তু এটা আনিবলৈ ইমান ভয় খায় হ'ব দিয়ক যাম আপুনি কিবা আনি পেলাই মই ঘূৰাই থৈ আহিমগৈ যাওক এতিয়া
শুনিছেনে? গুটিৰ কাৰণে স্পৰ্টিং আনিলে নীলা ৰঙৰ স্পৰ্টিং আনিব, অকণমান ভাল চাই, যিটো ৰং পচন্দ নাখায় সি। এই বৰহণি দুটা নাহোঁতেই ভাত পানীকেইটা বনাই আজৰি হৈ থাকোঁ। এই দুটা অহাৰ লগে লগে উৎপাতত মোৰ মূৰটোৱে কাম নকৰা হৈ যায় নহয়। ভাতে শাকে নিমখ হালধিয়ে বেছি হৈ যাব। দালি জোলকণে ভাতকেইটাই পাতি দিওঁ প্ৰথমতে। এখেতে আকৌ মাছো আনিম বুলি কৈছে নহয়। সেইখিনি আনি দিয়াৰ পিছত গৰমে গৰমে ফ্ৰাই কৰি দিম। শাক পাতৰ যিহে দাম হৈছে, পাকঘৰলৈ সোমাই ৰান্ধনি হাঁহুনে কান্দৰ অৱস্থা হয় অ'। বজাৰৰ পৰা কিনি খাবলৈও ভয় নহয়। এদিন মৰিচা শাক আনিছিলোঁ বুজিছে বজাৰৰ পৰা, একেবাৰে ডালে পাতে তজবজীয়া দেখি। মৰিচা শাকৰ আকৌ ঠাৰি ডালো খাব পাৰি নহয়। অনা দিনা নাখাই যেনিবা ৰাতিটো থৈ দিলোঁ পিছদিনা খাম বুলি। পিছদিনা শাক মুঠি কাটি কুটি লওঁ বুলি দেখিলোঁ তোমাৰ শাক মুঠি সিজিয়ে আছে নহয়। মই বোলো কিছ নহয় আৰু কি জাতৰ ঔষধ দিনো ইমান তজবজীয়াকৈ থৈছিলে চকুত লগাকে, বিকাজনেহে জানে আৰু দেই। সেইদিনাৰ পৰা আৰু বজাৰৰ শাক পাত বৰকৈ নানোৱেই। বাৰী চুকৰ ঢেকীয়া ঔটেঙাই কাম চলাই দিওঁ। আজিও আলু ঢেকীয়া ভাজি এখন ধুনীয়াকৈ বনাব লাগিব। কালিয়ে তুলি আনি থৈ দিয়া আছে ঢেকীয়া, ধুনীয়াকৈ মৰহি আছে। ঢেকীয়া শাক আকৌ তুলি অনাৰ লগে লগে খাবলৈ ভালো নালাগে নহয়, পিছল পিছলকৈ হেতা হেত নালাগে জানো। খেল গুটি খেল পুৰা জোৰ লগা। ওৱা এই দুটালৈ চোৱা, কৰিবলৈ কাম বিচাৰি পোৱা নাই। এইজনী কিহে পায় হয় এইবোৰ কৰি মৰে যে। ঐ মৰাহেঁত নাম বুলিছোঁ নহয়, ভাঙিবলৈ খুজিছ নি চাইকেলখন? এই পাত উঠি দিছোঁ সেই অকণমানি চাইকেলখনত, বলে পায় নি? নামিছনে? চাওঁ ক'ত আগত থিয় হৈ দিছহি তাইক গম বস্তু নিচিনাকৈ। অলপ আগত ৰাস্তাত মানুহ এজনীয়ে কৈ পঠিয়াইছে মোক, গুটিৰ লগৰ নিচিনাই দেখে হেনো। তহঁতিহে মোক শকত দেখ। নামিছনে? নামিছ? ক'বতো আকৌ মানুহে আৰু শুনিবি তই। ঐ পলা তোৰ মায়ে যিজনীহে ধাই দিব, যিখনহে হাত বল্ডাৰ মাৰি পঠোৱা গোটেই লাগিব গালে। পলা জল্দি। গৰুকেইটা এইকেইটা। হুলু কি হুলু হুলু নহয় দাদা, হুলু। ধেত তেৰিকা, তই কথাটো বুজিয়ে পোৱা নাই নি? মোক হুলু নালাগে নহয়, কুৰ্তিহে লাগে। নহয় মানে দাদা, কথাটো আপুনিহে বুজি পোৱা নাই। মইতো আপোনাক কুৰ্তিয়ে দিছোঁ, কুৰ্তিটোৰ নামটোহে হুলু। কি ক'লি? কুৰ্তিটোৰ নাম থাকে নি? মই আকৌ চোলাটোৰ নামেই কুৰ্তি বুলি ভাবিছিলোঁ। তই ক'ব বিচাৰিছ কুৰ্তি চোলাটোৰ নাম হুলু। এইটো আকৌ কেনেকুৱা নাম হয়? কিবা বন মানুহ গোটেইহে লাগে দেখোন। বেলেগ নাম বিচাৰি নেপালি নে? নাম বেয়া হ'লে কি হ'ব দাদা, কাম যে ভাল। এইটো কুৰ্তি আপুনি এবাৰ পিন্ধি চাওক দাদা, মানুহ মৰি গ'লেও ইয়াৰ ৰং নাযায়। কাপোৰ একদম মজা আছে। সেই কিনো কথাবোৰ ক, মই আকৌ কেলে কুৰ্তি পিন্ধিম? মোৰ খোলালীজনীৰ কাৰণেহে লাগে। দে দাম দৰ মিলাই দে। দাম দৰ আমি কেতিয়াও বেছি নকওঁ নহয় দাদা। 1000 টকাৰ মাল 300 টকাত দি আছোঁ, লৈ লওক। অকল আজিৰ কাৰণেহে অফাৰ আছে, পূজা বুলি। পিন্ধিবলৈ বহুত ভাল, একদম আৰাম পাব। দে হ'ব, পিন্ধিবলৈ আৰাম বুলি তইনো কেনেকৈ গম পালিও ডেকা ল'ৰা? নে পিন্ধি পাই আছ তই? হে নাই দাদা, মইতো ক'ত পিন্ধিম আৰু কুৰ্তি। আপুনি কিন্তু বৰ জমনি কৰিলে দাদা, ভাল লাগে এনেকুৱা মানুহ। হাঁহি থাকিব লাগে। আৰু কিবা দিম নি দাদা? লৈ লওক, আজি চব বস্তু আমি কম দামত দি আছোঁ। মোক নিবলৈ পাম বুলি দেউতাই অকলে গ'লগৈ মানে, মোলৈ কি আনিব নাজানো। মই আনিলে নিজে চাই ল'বি বাপেক কি আনে। মোক নতুন চোলা লাগিবই, আনি দিবই লাগিব। ঐ তই বিচাৰিছ নি কান্তলীয়া পাত? ঠেনাই নাথাকিবি চকুৰ আগত, যা আঁতৰ হ। বস্তু বিচাৰিলেই দিব লাগে ইয়াক। ওপৰতে বস্তু দি ওপৰলৈ উঠি গৈছ। চব এই মাহীয়েকজনীৰ পৰা হৈছে। মৰম কৰি ওপৰলৈ তুলি লৈছে গোটেইটো। পিছত যেতিয়া মূৰৰ পৰা নেনামিব তেতিয়াহে গম পাবি ৰ। কিনো ইমান হুলস্থুলখন কৰি আছা অ? আহা, ঢেৰ কিবা কিবি আনিছোঁ, চাই লোৱাহি। গৈছোঁ ৰ'ব, এখেত আহিলেই মানে। মোলে চোলা আনিছে মানে। এইটো তোৰ কাৰণে সৰুকে কিবা এটা আনি দিছোঁ, পূজা বুলি ল আৰু। ভিনীয়ে মনে পূজাৰ কাপোৰহে আনিবলৈ গৈছিলে নি? কি মনে আকৌ? তোক কৈ থৈ যাবলৈ হ'লে দেখোন গোটেই গাঁওখনেই শুনাকে ক'ব লাগিব। ঘৰত থকা মানুহ নি তই? হয় বাৰু কথাটো। আজিৰ দিনটো অকল চাইকেলেই চলালো ৰাস্তাই। এইটো তই ল, তোৰ আৰু মাৰ কাৰণে সৰু সুৰাকে চোলা কাপোৰ দুটামান আছে, পূজা বুলি। আৰু আপুনি কি কিনিলে? মই? সেই মোক আকৌ কি লাগিছে? চোলা পেণ্ট আছেই দেখোন মোৰ। আৰু কি লাগিছে মোক? দৰকাৰ হ'লে কিনি ল'ম আকৌ। শুনিলি বাপেৰ কথা? 2 বছৰমান আগতেই কিনা চোলা কাপোৰ দুযোৰমান আছে, কাপোৰ বুলিবলৈ। কেতিয়াও নিজৰ কাৰণে মনে জানি কিবা এটা কিনি নানে। মই জোৰ কৰি কিনি নিদিওঁ মানে। সেইবোৰ বাদ দিয়াচোন এতিয়া। তোমাৰ ভনীয়েৰৰ কাৰণে যিযোৰ কাপোৰ আনিছোঁ, কুৰ্তি পেণ্ট, নামটো কিন্তু বৰ সাংঘাতিক দেই। কিবা বোলে হুলু কুৰ্তি। যিমান পিন্ধিলেও ৰং নাযায় বোলে। কাপোৰ ভাল, সেইকাৰণে লৈ আনিলো বুজিছা।